অত্যাৱশ্যকীয় সা সামগ্ৰীৰ মূল্য বৃদ্ধিৰ লগতে আমি দেখিবলৈ পাইছোঁ যে পেট্ৰল ডিজেলৰ পৰা আদি কৰি আজি বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধি হৈছে। যিহেতু আগতে আমি বাণিজ্যিক চিলিণ্ডাৰ আমি ৩,৩১৫ টকাকৈ ক্ৰয় কৰিছিলোঁ আৰু এতিয়া বৰ্তমান আজিৰ দিনত দেখিবলৈ পোৱা গৈছে যে বাণিজ্যিক চিলিণ্ডাৰৰ দাম ৩,৩৬৯ টকা। আচলতে এনেদৰে দাম বৃদ্ধি হ'লে মানুহৰ বহুতো অসুবিধা হৈছে, যিহেতু আজিৰ দিনত প্ৰায় ৫৪ টকা বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। আৰু কিছুদিন পূৰ্বে আমি যিহেতু দেখিছোঁ যে ঘৰুৱা যি চিলিণ্ডাৰ, সেই ঘৰুৱা চিলিণ্ডাৰ প্ৰায় আচলতে বহু টকা বৃদ্ধি হোৱাৰ ফলতে মানুহৰ কেনেধৰণৰ হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে। কিন্তু আজিৰ দিনত যদি আমি দেখিবলৈ চাওঁ যে আজিৰ দিনত ৫৪ টকাকৈ বৃদ্ধি হৈছে বাণিজ্যিক চিলিণ্ডাৰৰ দাম। যিহেতু আমি বা আপোনালোকে যেতিয়া ঘৰৰ পৰা ওলাই আহোঁ, হয়তো আমি ঘৰৰ পৰা ওলাই আহিলে দুপৰীয়াৰ যি আহাৰ, সেই আহাৰ আমি আচলতে বাহিৰত খাবলগীয়া হয়। এই আহাৰৰ ক্ষেত্ৰত যিহেতু আমি বাহিৰত খাওঁ, কিন্তু সেই বাহিৰত খোৱা যি আহাৰৰ মূল্য সেয়া আমি আগতে দেখিছিলোঁ যে ৫০ৰ পৰা ৬০ টকা। কিন্তু এতিয়া যি বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধি হৈছে সেইকাৰণে কিন্তু যিসকল দোকানী আছে বা যিসকল ব্যৱসায়ী আছে তেওঁলোকে কিন্তু অকণমান হ'লেও দাম বৃদ্ধি কৰিব লগা বাধ্যত হৈ পৰিছে। আৰু সেই ক্ষেত্ৰত কিন্তু যি আচলতে লোক আছে বা যিসকল ব্যৱসায়ী আছে তেওঁলোকৰ মাজত কিন্তু অকণমান হ'লেও বাক বিতণ্ডাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায়। আৰু এই ক্ষেত্ৰত আমি কিছু লোকৰ পৰা আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম, কাৰণ বৰ্তমান সময়ত এতিয়া অত্যাৱশ্যকীয় মূল্য বৃদ্ধিয়ে এতিয়া হাৰাশাস্তি কৰিছে জনতাৰ ওপৰত। কাৰণ চৰকাৰ গঠন হোৱাৰ পিছতে আচলতে এনেকুৱা ধৰণৰ মাধমাৰ দেখিবলৈ পোৱা গৈছে। অত্যাৱশ্যকীয় সা সামগ্ৰী যিহেতু আমি নিত্য প্ৰয়োজনীয় যি খোৱা খাদ্য, শাক পাচলিৰ পৰা আদি কৰি যি আচলতে মছলা, সকলোৰে দাম বৃদ্ধি হৈছে। লগতে পেট্ৰল ডিজেল, যিহেতু আমি পেট্ৰল ডিজেলৰ কথা ইতিমধ্যে আপোনালোকক আমি কৈছোঁ যে পেট্ৰল ডিজেলৰ দামো বৃদ্ধি হৈছিলে, ঘৰুৱা ৰন্ধন গেছৰ দামো বৃদ্ধি হৈছে। আৰু আজিৰ দিনত যিহেতু বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধি হৈছে, আৰু এই বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধি হোৱাৰ বাবে এতিয়া 10 টকীয়া চাহৰ দামো এতিয়া 20 টকীয়া হ'বলগীয়া হৈছে। লগতে যি আমি ভাত খাওঁ, সেই ভাতৰ দামো কিন্তু এতিয়া বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। আৰু এই ক্ষেত্ৰত আমি কিছু ব্যৱসায়ী লোকৰ পৰা কথা পাতিবলৈ চেষ্টা কৰিম, কাৰণ বিশেষকৈ তেওঁলোকৰ বেছিকৈ অসুবিধাৰ সন্মুখীন হ'ব লগা হয়। কাৰণ তেওঁলোকে নিতৌ যিটো ভাত 60 টকা দিয়ে আৰু সেই দাম এতিয়া প্ৰায় 80 টকা হৈছেগৈ। সেই ক্ষেত্ৰত কিন্তু মানুহৰ লগত অকণমান হ'লেও বাক বিতণ্ডাৰ সৃষ্টি হয়। যিহেতু আমাৰ সৈতে কিছু লোক আছে, আমি এগৰাকী মহিলা আছে, আমি তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। ব্যৱসায়টো সেই গৰমতো বাদে আৰু তাৰ উপৰি চিলিণ্ডাৰ বৃদ্ধি দিয়ে আমিও দাম বাঢ়াই দিব বিচাৰিলে কাষ্টমাৰে দিব নোৱাৰে, নিদিলেও আমিওতো নোৱাৰোঁ, আমিওতো বাঢ়াব লাগিব ন। সেইখিনি বুজি পাব লাগিব পাব্লিকে। এতিয়া কিন্তু চিলিণ্ডাৰটো ইমান দাম বাঢ়াই আছে, দিনে দিনে বাঢ়াই আছে, তেনেকৈ হ'লেতো আমি বেপাৰ কৰাবিলাকেতো মৰিব লাগিব। কি কৰি খাম আমি? এতিয়া আপোনালোকে ভাতৰ প্লেট কিমান টকাকৈ লৈ আছে? এই 10 টকা প্ৰত্যেকটোত বাঢ়াই দিছোঁ। ধৰা এতিয়া চিকেন ভাত আগতে যদি 90 টকা লৈছিলোঁ, এতিয়া 10 টকা বাঢ়াই 100 টকা। তাকো মানুহে দিব নোৱাৰে, নিদিলেওতো উপায় নাই। যিকেইটাই গম পোৱা কেইটাই দিছে, কৈছে যে বাইদেউ আৰু ইয়াতছে বেছি বাঢ়াব, কাৰণ আপোনালোকেতো পাত্তা নিমিলে। মই বোলে সেইটোতো হয়, কিন্তু যে দিব নোৱাৰে ন মানুহবিলাক। নিৰামিষ ভাত 60 টকা বিক্ৰী কৰিলেও আমাৰ নোপোচায়, কাৰণ আমাৰ চিলিণ্ডাৰটো লাগি থাকে, ইফালে গেছটোতো বিক্ৰী হওক নহওক আমি জ্বলাই থাকিব লাগিল। তেতিয়াহ'লে সেই অনুযায়ী আমাৰ বেপাৰটো নহ'লে আমি কি কৰি খাম? ৰাইজ যেতিয়া ভাত খাবলৈকে আহে তেতিয়াতো অকণমান ধৰক আপুনি দামটো বঢ়াই দিলে তেওঁলোকৰ মাজত এটা বাক বিতণ্ডাৰ হয়, কয় ইমান বাঢ়িছে বাইদেউ, আমাৰ পৰা কমকৈ লওক, আমিতো সৰু সুৰা মানুহ। বোলো তোমালোকে সৰু সুৰা, আমিওতো মস্ত ডাঙৰ মানুহ নহয়, আমিওতো বেপাৰ কৰিয়ে খাই আছোঁ নহয় যেনিবা। তেতিয়াহ'লে 10 টকাটো বাঢ়াই দিবই লাগিব। আৰু বুজি পোৱা কেইজনে কয় যে হ'ব 20 টকা বেছিকৈ বাঢ়াই দিয়ক, কাৰণ আপোনালোকৰ পাত্তা নিমিলে, সেইকেইজনে বুজি পায়। আৰু যিটো আমাৰ নিম্ন শ্ৰেণীৰ মানুহ, তাহাঁতলৈকে অকণমান অসুবিধাত পৰে যে আমি 10 টকা বেছিকৈ খালে আমিতো ভাত লঘোণে থাকিব লাগিব। বেছি মাছ মাংসটো বাদ দি নিৰামিষ খোৱা হৈছে, নিৰামিষ বিক্ৰী কৰিলে আমাৰো লাভ নহয়। মাছ মাংসখিনিতো আনোৱেই আমি, তেতিয়াহ'লে সেই বস্তুটো আমি বিক্ৰী কৰিব নহ'লে আমাৰ মূল্যটো ক'ৰ পৰা আহিব? মুঠ কথা আপোনালোকৰ অসুবিধা হৈছে? অসুবিধা মানে বহুতে, তাৰ ভিতৰতো আৰু কৰি আছোঁ আৰু কৰিব পালে নাই। যিহেতু এইগৰাকী মহিলা যিয়ে এতিয়া বৰ্তমান দোকান গণেশগুৰি বজাৰত তেওঁ সৰু সুৰা দোকান কৰি তেওঁ নিজৰ পৰিয়াল পোহপাল দিবলগীয়া হৈছে। আৰু এনেদৰে বহুতো লোক আছে যিয়ে এতিয়া পৰিয়াল পোহপাল দিয়াৰ বাবে বহুতো সৰু সুৰা ব্যৱসায় কৰি ভাতৰ হোটেলৰ পৰা আদি কৰি চাহৰ হোটেল দি তেওঁলোকে জীৱন নিৰ্বাহ কৰি গৈছে। আৰু এই ক্ষেত্ৰত যি মাধমাৰ সোধাইছে চৰকাৰে বা চৰকাৰ গঠন হোৱাৰ পিছত যিহেতু এইদৰে মাধমাৰ এতিয়া দেখিবলৈ পোৱা গৈছে, জনতাৰ মূৰত এতিয়া ৰাম টাঙোন হোৱা দেখিবলৈ পোৱা গৈছে। কাৰণ এই অত্যাৱশ্যকীয় মূল্য বৃদ্ধি এতিয়া জলকলা খুৱাইছে সৰ্বসাধাৰণ জনতাৰ লগত ব্যৱসায়ীসকলক, যেতিয়া এনেদৰে বহুতৰ সমস্যা সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে। আৰু তেওঁলোকে এটা কথা স্পষ্টৰূপে কৈছে যে আচলতে এনেদৰে দাম বৃদ্ধি হৈ থাকিলে, নিতৌ এনেকুৱা ধৰণৰ দাম বৃদ্ধি হৈ থাকিলে হয়তো গ্ৰাহকৰ লগতো তেওঁলোকৰ বহুতো অসুবিধাৰ সৃষ্টি হয় বা গ্ৰাহকৰ লগতো বহুতো বাক বিতণ্ডাৰ সৃষ্টি হয়। এই ক্ষেত্ৰত চৰকাৰে অকণমান হ'লেও ব্যৱস্থা কৰিব লাগে। আৰু এই ক্ষেত্ৰত তেওঁলোকৰ যি মন্তব্য, সেই আমি মন্তব্য শুনাবলৈও চেষ্টা কৰিছোঁ। আমি পৰৱৰ্তী সময়লৈকে দেখুৱাবলৈ চেষ্টা কৰিম যে আচলতে এই বাণিজ্য
LPG চিলিণ্ডাৰৰ দাম হঠাৎ এনেদৰে বৃদ্ধি হোৱাৰ ফলতে কিন্তু বহুতৰ অসুবিধাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে। চাই থাকিব পৰৱৰ্তী সময়লৈকে অইন বাতৰিৰ ক্ষেত্ৰত এনি ভাৰত 24।